তিনিচুকীয়াবাসী ৰাইজৰ শান্তি চিন্তা কামনা কৰি আমি তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত কথা আয়োজন কৰিছোঁ। নকৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত আমি আশা ৰাখিছোঁ আমি যি ধৰ্মীয় অনুষ্ঠানটো আয়োজন কৰিছোঁ সেই অনুষ্ঠান যোগেদি যাতে আমাৰ সকলো ৰাইজৰ মাজত সুখ শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ। আৰু ইয়াৰে কামনা কৰি আমি শ্ৰীমদ ভাগৱত কথা আয়োজন কৰিছোঁ। যাতে আমি দেখিছোঁ যে এই নতুন বছৰ অহাৰ লগে লগে বহুত মানুহ এতিয়া এক্সিডেণ্ট হৈছে, দুৰ্ঘটনাপতিত হৈছে, মানুহ মৃত্যুমুখলৈ যাবলগীয়া হৈছে। আমি এই ভাগৱতৰ যোগেদি সকলো মানুহৰ যাতে মংগল কামনা হওক। লগতে আমাৰ 26 আৰু 27 তাৰিখে আমাৰ অষ্টযাম হ'ব, হৰিনাম কীৰ্তন হ'ব 24 ঘণ্টা। তাৰে একে অৰ্থ আমাৰ যে আমি সকলো ৰাইজৰ মাজত যাতে আমাৰ সুখ শান্তি আনিব পাৰোঁ তাৰে কামনা কৰি আমি সদৌ অসম হিন্দু যুৱ পৰিষদে আজি আমি কলচ যাত্ৰাৰ যোগেদি প্ৰথম কাৰ্যসূচী আমি আজৰি পাইছোঁ। উদ্যোগত তথা নকৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজি যি শ্ৰীমদ ভাগৱত কথা সৎসংগ অনুষ্ঠান উপস্থিত খুব ভাল লাগিছে। বিশেষকৈ ভাল লাগিছে আজি যি হিন্দু সনাতনী ধৰ্মৰ যি আমাৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি যিধৰণে আজি কলচ যাত্ৰা আদি কৰি ভাগৱত পাঠ লগতে অষ্টযাম আদি কৰি আয়োজন কৰিছে। এই আয়োজনত আমি যথেষ্ট আনন্দিত হৈছোঁ। লগতে আমাৰ সনাতনী ধৰ্মৰ যি পৰম্পৰা পুনৰ অটুট ৰাখিছে তাৰ কাৰণে মই সকলোৰে ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনাৰ ফোন বাঢ়ি গৈছে। যে মহান কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰে, গতিকে এই অনুষ্ঠানটো মই অন্তৰৰ পৰা সফল হোৱাটো কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। माझे घरे का बेना कुछ